নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ জনগাঁথনিৰ অভূতপূৰ্ব পৰিৱৰ্তনত শংকিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট। মুখ্যমন্ত্ৰীয়ে কেইবাটাও বিস্ফোৰক তথ্য প্ৰদান কৰিছে ছ'চিয়েল মিডিয়াত। অসমৰ জনগাঁথনিৰ অভূতপূৰ্ব পৰিৱৰ্তনত শংকিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট। মুখ্যমন্ত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত পোষ্ট কৰি কৈছে, অসমৰ জনসংখ্যাৰ 38%তকৈও অধিক মুছলমান। অবৈধ প্ৰব্ৰজনে ভয়ংকৰ বিপদ মাতিছে অসমলৈ। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত গ্ৰহণ কৰিব কঠোৰ নীতিগত পদক্ষেপ। জনগাঁথনি মিছন সম্পৰ্কীয় উচ্চস্তৰীয় সমিতি ঘোষণা মুখ্যমন্ত্ৰীৰ। বিজ্ঞানসন্মতভাৱে অধ্যয়নেৰে নীতিগত পদক্ষেপ ল'ব কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ হাতত ল'ব। 1971 চনত অসমত 24.56% আছিল মুছলমানৰ জনসংখ্যা আৰু 2021 পিয়ল মতে 38% হ'বগৈ মুছলমানৰ জনসংখ্যা। 50 বছৰত প্ৰায় 13.5% বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা আৰু 1971 চনত হিন্দুৰ জনসংখ্যা আছিল 72.51% আৰু 2021 লোকপিয়ল মতে হিন্দুৰ জনসংখ্যা হ'বগৈ 57%। অৰ্থাৎ বিগত 50 বছৰত অসমত 15.5% হ্ৰাস পাইছে হিন্দুৰ জনসংখ্যা। ছ'চিয়েল মিডিয়াত এই তথ্য প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বিশ্বত পুনৰ আৰম্ভ হ'ল আন এক ভয়ংকৰ যুদ্ধ। এইবাৰ আফগানিস্তান আৰু পাকিস্তানৰ মাজত ভয়ংকৰ যুদ্ধ। আফগানিস্তানে পাকিস্তানৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে আৰু এই ভয়ংকৰ আক্ৰমণত 12জনকৈ পাকিস্তানী সৈন্যৰ মৃত্যু হৈছে। লগতে আত্মসমৰ্পণ কৰিছে 5জনকৈ পাকিস্তানী সেনাই। ভাৰতত তালিবানৰ বিদেশ মন্ত্ৰী উপস্থিত থকাৰ সময়তে পাকিস্তানৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে আফগানিস্তানে আৰু এই মুহূৰ্তত তালিবানৰ ৰূপ দেখি হাহাকাৰ লাগিছে পাকিস্তানত। বৰ্তমান সময়ত ভাৰতত উপস্থিত আছে তালিবানৰ বিদেশ মন্ত্ৰী অৰ্থাৎ আফগানিস্তানৰ বিদেশ মন্ত্ৰী আৰু সেই সময়তে পাকিস্তানৰ বহু এলেকাত আক্ৰমণ চলাইছে আফগানিস্তানৰ তালিবানে আৰু ইফালে সুসম্পৰ্ক গঢ়ি উঠিছে ভাৰত আৰু আফগানিস্তানৰ মাজত। তালিবানী মন্ত্ৰী ভাৰতলৈ অহাৰ সময়তে পাকিস্তানৰ ওপৰত আক্ৰমণ আফগানিস্তানৰ। পাকিস্তানৰ বহু ঘাটি দখল কৰিছে আফগানিস্তানৰ সেনাই। তালিবান নেতৃত্বাধীন আফগান সেনাৰ আক্ৰমণত নিহত হৈছে 12জনকৈ পাকিস্তানী সেনা। লগতে তালিবানৰ ওচৰত আত্মসমৰ্পণ কৰিছে 5জনকৈ পাকিস্তানী সৈন্যই। ব্ৰহ্মছা জিলাৰ চকিজ বিবিজানি চালেহান এলেকাত প্ৰচণ্ড আক্ৰমণ চলাইছে আফগানিস্তানৰ সৈন্যই আৰু পাকিস্তানৰ বহু এলেকা আফগান সেনাই দখল কৰা বুলি দাবী কৰা হৈছে। এই দাবী কৰিছে আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী সহ আটাইকেইজন অভিযুক্তক লৈ চিন্তাত অসম চৰকাৰ। কিয়নো শীঘ্ৰেই শেষ হ'ব ন্যায়িক জিম্মা। এইসকল অভিযুক্তৰ ন্যায়িক জিম্মা শেষ হোৱাৰ পিছত যাব লাগিব কাৰাগাৰলৈ। কিন্তু কাৰাগাৰত সুৰক্ষিত নহয় এইসকল অভিযুক্ত, কিয়নো কাৰাগাৰৰ ভিতৰতো আছে জুবিন অনুৰাগী। সেয়ে কাৰাগাৰৰ ভিতৰতে আক্ৰমণৰ বলি হ'ব পাৰে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী সহ আটাইকেইজন অভিযুক্ত। গতিকে এই সন্দৰ্ভত চিন্তাত পৰিছে অসম চৰকাৰৰ লগতে অসম আৰক্ষী। কাৰাগাৰে কাৰাগাৰে আছে জুবিন অনুৰাগী। ৰাজ্যৰ প্ৰতিখন জেলতে আছে জুবিনক ভালপোৱা মানুহ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থৰ শেষ হওঁ ন্যায়িক জিম্মাৰ সময় আৰু ন্যায়িক জিম্মা শেষ হোৱাৰ পিছত যিহেতু তেওঁলোক যাব লাগিব কাৰাগাৰলৈ আৰু কাৰাগাৰত ৰাখিবলৈ এতিয়া ভীষণ চিন্তাত পৰিছে অসম চৰকাৰ। এইসকল অভিযুক্তক কাৰাগাৰত ৰাখিবলৈ চিন্তিত হৈ পৰিছে অসম চৰকাৰ। লগতে শেখৰ আৰু অমৃত প্ৰভাও যাব লাগিব কাৰাগাৰলৈ। এই দুই অভিযুক্তৰ লগতে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাও যাব লাগিব জেললৈ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ সুৰক্ষাৰ বাবে চিন্তা চৰ্চা অসম আৰক্ষীৰ লগতে অসম চৰকাৰৰ।
কাৰাগাৰৰ ভিতৰত সুৰক্ষিত হৈ থাকিবনে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা? ন্যায়িক জিম্মা শেষ হোৱাৰ লগে লগে যাব লাগিব এইসকল অভিযুক্ত কাৰাগাৰলৈ। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে জুবিনৰ অনুৰাগী। উল্লেখযোগ্য যে অলপতে ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰক কাৰাগাৰত আক্ৰমণ কৰিছিল অভিযুক্তই। চোৰৰ ভাল জুৰি কাৰাগাৰত সোমাই দীপাংকৰ বৰ্মনক আক্ৰমণ কৰিছিল অভিযুক্তই, আৰু যাৰ পৰিপ্ৰেক্ষিতত কাৰাগাৰৰ ভিতৰতে গুৰুতৰভাৱে আহত হৈছিল দীপাংকৰ বৰ্মন। আৰু এই ঘটনাৰ পিছতে অধিক চিন্তিত হৈ পৰিছে অসম চৰকাৰৰ লগতে অসম আৰক্ষী। আৰু এই ঘটনাৰ পিছতে এতিয়া দীপাংকৰ বৰ্মন বা শ্যামকানু মহন্ত এইসকল লোকৰ কাৰণে আছুতীয়াকৈ দুটাকৈ কোঠা নিৰীক্ষণ কৰা হৈছে, য'ত নেকি CCTV কেমেৰা লগোৱা হৈছে, পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে, লগতে কেইবাটাও বিশেষ সুবিধা আগবঢ়োৱা হৈছে যাতে আন কয়দীসকলে সেই ঠাইত এণ্ট্ৰি কৰিব নোৱাৰে বা সোমাব নোৱাৰে। আৰু এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে যে কোনখন কাৰাগাৰত ৰখা হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। এই বিষয়টোক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত থকাৰ সময়তে এই বিষয়টোক লৈ চিন্তিত হৈ পৰিছে অসম চৰকাৰ লগতে অসম আৰক্ষী। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ পৰা 50,000 যুৱক যুৱতীক পঠোৱা হ'ব জাপানলৈ। জাপানত এই 50,000 অসমৰ যুৱক যুৱতীয়ে লাভ কৰিব সংস্থাপন। জাপানত মুকলি আছে সংস্থাপনৰ বাট। চিয়াম ফ্লাইট শীৰ্ষক অভিলাষী আঁচনি মুকলি কৰি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, শীঘ্ৰেই ছিংগাপুৰলৈ যাব অসম সাহিত্য সভাৰ প্ৰতিনিধি দল। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অসম এছ'চিয়েশ্যনৰ সদস্য SITত হাজিৰ নহ'লে ছিংগাপুৰলৈ যাব অসম সাহিত্য সভাৰ প্ৰতিনিধি দল, আৰু ছিংগাপুৰলৈ গৈ প্ৰৱাসী অসমীয়াক SITত হাজিৰ হোৱাৰ বাবে আহ্বান জনাব। শিলচৰত আজিৰ দিনটোত এই মন্তব্য কৰিছে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা হোৱাটছএপতে লাভ কৰিব জন্মৰ প্ৰমাণ পত্ৰ। কাৰ্যালয়লৈ যোৱাৰ দৰকাৰ নাই। মাটিৰ কাগজ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ এই সকলোবোৰ পাব হোৱাটছএপত। সাধাৰণ জনতাৰ সুবিধাৰ্থে নতুন পদক্ষেপ হাতত লৈছে চৰকাৰে। এতিয়াৰ পৰা হোৱাটছএপতে পাব জন্মৰ প্ৰমাণ পত্ৰ। হোৱাটছএপতে জন্মৰ প্ৰমাণ পত্ৰৰ আবেদন কৰাৰ সুবিধা আগবঢ়াইছে চৰকাৰে। এতিয়াৰ পৰা কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই। দিল্লী চৰকাৰে ৰাইজৰ বাবে দিছে এই সুবিধা। দিল্লীৰ জনতাৰ বাবে এই সুবিধা আগবঢ়াইছে চৰকাৰে। হোৱাটছএপতে পাব জাতিগত প্ৰমাণ পত্ৰ। হোৱাটছএপৰ জৰিয়তে প্ৰদান কৰিব চৰকাৰী তথ্য। ইয়াৰ সহায়ত গভৰ্নেন্স থ্ৰু হোৱাটছএপ প্ৰদান কৰিব চৰকাৰে। চৰকাৰী সুবিধা যাতে অতি সহজতে পাব পাৰে তাৰ বাবে এই পদক্ষেপ হাতত লৈছে দিল্লী চৰকাৰে। চৰকাৰী কামবোৰ যাতে কম সময়তে হয় তাৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে। বাৰম্বাৰ যাতে কাৰ্যালয়লৈ গৈ থাকিবলগীয়া নহয় তাৰ বাবে এই পদক্ষেপ হাতত লৈছে দিল্লী চৰকাৰে। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ জনসভাৰ পূৰ্বে ঢেকীয়াজুলিত ভয়ংকৰ ঘটনা। কংগ্ৰেছৰ সভাৰ পতাকা পোষ্টাৰ লগাবলৈ যোৱা কংগ্ৰেছ কৰ্মীক মাৰপিট। বিজেপিৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। গৌৰৱ গগৈৰ জনসভাৰ পূৰ্বে নিশা ঢেকীয়াজুলিত ভয়ংকৰ ঘটনা। কংগ্ৰেছৰ সভাৰ পতাকা পোষ্টাৰ লগাবলৈ যোৱা কংগ্ৰেছ কৰ্মীক মাৰপিট। বিজেপিৰ গুণ্ডা বাহিনীয়ে কংগ্ৰেছ কৰ্মীক গুৰুকৈ প্ৰহাৰৰ অভিযোগ। ভোটপাৰা চেণ্টাৰত দলীয় পতাকা পোষ্টাৰ লগাবলৈ গৈছিল কংগ্ৰেছ কৰ্মীয়ে, আৰু পতাকা পোষ্টাৰ লগাই থাকোঁতে কংগ্ৰেছ কৰ্মীৰ ওপৰত ভয়ংকৰ আক্ৰমণ। জনক বিকাশৰ নেতৃত্বত এটা দলে পতাকা লগোৱাত বাধা দিয়ে কংগ্ৰেছ কৰ্মীক। পোষ্টাৰ লগোৱাত বাধা দিয়াৰ লগতে কংগ্ৰেছ কৰ্মীৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলায়। আৰু এইদৰে গৌৰৱ গগৈৰ জনসভাৰ পূৰ্বে নিশা ঢেকীয়াজুলিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।